আগৰ দিনত নাছিল কোনো মাতৃ দিৱস পিতৃ দিৱস বা অনাথ আশ্ৰম আৰু এতিয়া হৈ গ'ল মাতৃ দিৱস পিতৃ দিৱস লগতে অনাথ আশ্ৰম আৰু কিমান ভাল কথা নহয়নে কিমান মানুহ এতিয়া উন্নতি হৈছে কিমান আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ নিজৰ ফটো এখন মাকহঁতৰ যাৰ যাৰ মন আছে মাকহঁতৰ ফটো এখন একদম দি সৰুৱে হওক বা ডাঙৰেই হওক একদম সাৱটি ধৰি পেলাই একদম স্পেচিয়েল মানে সেইটো হ'ল মাতৃ দিৱস আৰু মাক বাপেকৰ যে স্পেচিয়েল কিবা এটা দিন থাকে সেইটো কিন্তু আগতে জনা নাছিলে আৰু কি আছিলে জানেনে তেতিয়া অনাথ আশ্ৰমো নাছিলে কিন্তু এতিয়া অনাথ আশ্ৰম ভৰপুৰ যতে যাব অনাথ আশ্ৰম এখন পাবই স্বাগতম জনাইছো সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ আজি ভিডিঅ'টো হ'ল কি মাতৃ দিৱসৰ দিনাখনে গুৱাহাটী বেলতলাত এক জঘন্য হত্যাকাণ্ড আৰু জঘন্য হত্যাকাণ্ডটো কৰিছে কোনে নিজ মাতৃয়ে আৰু এয়াই হ'ল আমাৰ কি মাতৃ দিৱস নহয় জানো সেই কণমানি শিশুটো দেখিলে কি মৰম লগা অকণমানি পোৱালিটো আৰু মাকে কেনেকৈ টুকুৰা টুকুৰ কৰি টলি বেগত ভৰাইছিলে এতিয়া কওকচোন এইবিলাক মাতৃ দিৱস পিতৃ দিৱস পতা কিবা হেৰি আছেনে আৰু আজিকালি এছামে দেখিছোঁ ই দেখাক দেখি উঠিল গা বোলে কেতুৰিয়ে বোলে মুকু খা ইছৰাম মাক বাপেকৰ মানে হেৰিটো বিশেষ এটা দিন কৰি পেলালে নহয় জানো আৰু তাকে কি কয় সৰুখিনিয়ে স্কুলত একদম মাদাৰ্ছ ডে ফাদাৰ্ছ ডে আৰু আমি অসমীয়াত ক'বলৈ গ'লে মাতৃ দিৱস পিতৃ দিৱস আৰু এই মাতৃ দিৱস পিতৃ দিৱস যিমানেই যি এখন নতুনকি কৰিবলৈ লৈছে সিমানেই নানানটা মানে জঘন্য হত্যাকাণ্ড সংঘটিত হ'বলৈ লৈছে আৰু সেই কণমানি ল'ৰাটোৰ কথাকে কওঁ মাক দেউতাকৰ কিবা মানে ডিভোৰ্চ হোৱা হৈ আছিলে বেলেগে আছিল যিয়ে নহওক বেলেগে থাকে কাৰ কি চলি আছে সেইবিলাক ক'বলৈ নাযাওঁ কিন্তু সেই উঠি অহা কণমানিটোক তেনেকৈ বাৰু কাটিবলৈ তেওঁ কেনেকৈ সৎসাহস কৰিলে কওকচোন গতিকে এইবিলাক পতাৰ কিবা মূল্য আছেনে সেই উঠি অহা ল'ৰাটোৱেতো নাজানে ন যে তেওঁ যে আজি অন্তিমটো দিন আৰু চাওকচোন খুৱাই লৈছে একদম কোল্ড ড্ৰিংকছৰ পৰা আদি কৰি চকলেট সকলো খুৱাই লৈছে খুৱাই লৈ পেলাই কেনেকৈ হত্যাকাণ্ডটো কৰিছে আৰু সেই মাতৃগৰাকীয়ে কৰিছে একদম নাটকীয় মানে ক'বই নোৱাৰে মোক একে ন্যায় লাগে আমুক লাগে ফুচুক লাগে নিজে মাৰি নিজে উঠাই মানে টলি বেগত ভৰাই দলিয়াইছে আকৌ নিজে এক্টিং কৰি পেলাই কি কৰিছে মানে একদম পুলিচৰ ওচৰত আহি পেলাই কেছ দিছে এয়াই হ'ল আমাৰ মাতৃ নহয়নে আৰু এনেকুৱা মাতৃয়ে দেখিছোঁ বহুত আছে এনেকুৱা মাতৃ এইবিলাক কৈ উৰু নপৰিব এইবিলাক কোৱাটো মানে ভিডিঅ' বনোৱাটো পাপ বুলিহে ভাবোঁ গম পাইছে এতিয়া মই ভিডিঅ'টো যি সময়ত বনাই আছোঁ তেতিয়া আকৌ এটা হত্যাকাণ্ড হৈছে আমাৰ বেলতলাতে একদম ৰাঙলী হৈ গৈছে চুৰিকাঘাট এইবিলাক আৰু কিমান কি কৰিব আৰু কিন্তু এইখিনিত এটা কথা ক'ব লাগিব যিমানবিলাক ইয়াত অপৰাধমূলক গুৱাহাটীত মানে ঘটনা হৈ থাকে সেই অপৰাধমূলক ঘটনাবিলাক ইয়াৰ কিন্তু স্থায়ী বাসিন্দা নহয় সেইবিলাক অস্থায়ী ক'ৰবাৰ পৰা আহি পেলাই মানে কিবা কিবি কৰি মেলি ইয়াত খাই আছে মুঠতে গুৱাহাটীখন এতিয়া ভাড়াতীয়াৰবিলাকৰ পৰা কি হৈছে অপৰাধী ভূস্বৰ্গ হৈছে গতিকে কৈ থাকিলেও উৰকে নপৰে ভুলে হৈ গৈছেগে দেই বহুত মানে দুখ লাগিছে এইবিলাক কথা কি বনাব ভিডিঅ' ভাবিয়ে নাপাওঁ কিন্তু উপায় নাই বনাব লাগিব গতিকে আপোনালোকৰ মাজলৈ সেই কেনেকুৱা নাটক কৰা এগৰাকী মহিলাই কম নে কিয়ে কম দানৱৰূপী দানৱ ৰাক্ষসী নহয় জানো নিজৰ ল'ৰা ছোৱালীক যেতিয়া খাব পাৰিছে বুলিয়ে ক'ব লাগিব খাব পাৰিছে খাই কৰি লৈ তেওঁ আকৌ এক্টিং বাজি কৰিছে গতিকে আপোনালোকৰ মাজলৈ মই সৰু ভিডিঅ' ক্লিপ দুটা আগবঢ়ালোঁ চাওক বাইদেউ কিহৰ কাৰণে হত্যা কৰিলে কওকচোন ন্যায় লাগে মোৰ ল'ৰাটোক ন্যায় দিয়ক আপোনাৰ অলপো বেয়া নালাগিল নে একো কৰা নাই মই একো কৰা নাই মোক অকল ন্যায় দিব মোৰ ল'ৰাটো যাতে ন্যায় পায় মই সেইটোৱে বিচাৰোঁ মই যাতে ভুল কৰিছোঁ মোক হয় আপোনালোকে মাৰি পেলাই যি কৰে তাকে কৰিব অলপো বেয়া নালাগিল নে মোক ন্যায় দিব মোৰ ল'ৰাটোক ন্যায় দিব আমাৰ দেখিয়ে বেয়া লাগিছে বাইদেউ আমাৰ দেখিয়ে বেয়া লাগিছে আপোনাৰ অলপ বেয়া লগা নাই ফেচবুকত দিছে মোক ন্যায় দিব মোৰ ল'ৰাটোক ন্যায় দিব খালি মই এইখিনিয়ে জানো মোৰ ল'ৰাটোৱে আপুনি জড়িত হয়নে নহয় এইটো কওকচোন বাইদেউ কিহৰ কাৰণে হত্যা কৰিলে কওকচোন ন্যায় লাগে মোৰ ল'ৰাটোক ন্যায় দিয়ক আপোনাৰ অলপো বেয়া নালাগিল নে একো কৰা নাই মই একো কৰা নাই মোক অকল ন্যায় দিব মোৰ ল'ৰাটো যাতে ন্যায় পায় মই সেইটোৱে বিচাৰোঁ মই যাতে ভুল কৰিছোঁ মোক হয় আপোনালোকে মাৰি পেলাই যি কৰে তাকে কৰিব অলপো বেয়া নালাগিল নে মোক ন্যায় দিব মোৰ ল'ৰাটোক ন্যায় দিব আমাৰ দেখিয়ে বেয়া লাগিছে বাইদেউ আমাৰ দেখিয়ে বেয়া লাগিছে আপোনাৰ অলপ বেয়া লগা নাই ফেচবুকত দিছে
নিয়াই দিব মোৰ ল'ৰাটোক নিয়াই দিব খালি মই এইখিনিয়ে জানো মোৰ ল'ৰাটোৱে আপুনি জড়িত হয়নে নহয় এইটো কওকচোন মই তাকো মাৰিব বাইদেউ কিহৰ কাৰণে হত্যা কৰিলে কওকচোন ন্যায় লাগে মোৰ ল'ৰাটোক ন্যায় দিয়ক আপোনাৰ অলপো বেয়া নালাগিল নে অলপো বেয়া নালাগিল দে একো কৰা নাই মই একো কৰা নাই মোক অকল ন্যায় দিব মোৰ ল'ৰাটো যাতে ন্যায় পায় মই সেইটোৱে বিচাৰো মই যদি ভুল কৰিছো মোক হয় আপোনালোকে মাৰি পেলাই যি কৰে তাকে কৰিব অলপো বেয়া নালাগিল নে মোক ন্যায় দিব মোৰ ল'ৰাটোক ন্যায় দিব মোৰ ল'ৰাটোক ন্যায় দিব আমাৰ দেখিয়ে বেয়া লাগিছে বাইদেউ আমাৰ দেখিয়ে বেয়া লাগিছে আপোনাৰ অলপ বেয়া লগা নাই ফেচবুকত দিছে মোক ন্যায় দিব মোৰ ল'ৰাটোক ন্যায় দিব খালি মই এইখিনিয়ে জানো মোৰ ল'ৰাটোৱে আপুনি জড়িত হয়নে নহয় এইটো কওকচোন মই তাকো মাৰিব বাইদেউ কিহৰ কাৰণে হত্যা কৰিলে কওকচোন ন্যায় লাগে মোৰ ল'ৰাটোক ন্যায় দিয়ক আপোনাৰ অলপো বেয়া নালাগিল নে অলপো বেয়া নালাগিল দে একো কৰা নাই মই একো কৰা নাই মোক অকল ন্যায় দিব মোৰ ল'ৰাটো যাতে ন্যায় পায় মই সেইটোৱে বিচাৰো মই যদি ভুল কৰিছো মোক হয় আপোনালোকে মাৰি পেলাই যি কৰে তাকে কৰিব অলপো বেয়া নালাগিল নে মোক ন্যায় দিব মোৰ ল'ৰাটোক ন্যায় দিব মোৰ ল'ৰাটোক ন্যায় দিব আমাৰ দেখিয়ে বেয়া লাগিছে বাইদেউ আমাৰ দেখিয়ে বেয়া লাগিছে আপোনাৰ অলপ বেয়া লগা নাই ফেচবুকত দিছে মোক ন্যায় দিব মোৰ ল'ৰাটোক ন্যায় দিব খালি মই এইখিনিয়ে জানো মোৰ ল'ৰাটোৱে আপুনি জড়িত হয়নে নহয় এইটো কওকচোন মই তাকো মাৰিব মিনময় ক্লাছ 3 পৰা আমাৰ ঘৰত অকলে অকলে টিউচন কৰিবলৈ আহে মই দীপালীক ফোন কৰোঁ দীপালী ইমান সৰু ল'ৰাটোক তুমি কিয় অকলে পঠিয়াই দিছা কৈছে নহয় বাইদেউ সি বেলতলা বজাৰত বজাৰ কৰি দিয়ে নহয় মই দোকানত থাকোঁ গতিকে সি হেৰি কৰিব নোৱাৰে একো নহয় আপুনি পঠিয়াই দিব তেনেকৈ ক'লে তাৰপিছত যেতিয়া ক্লাছ 4 পালে 4 পাওঁতে যেতিয়া আকৌ টিউচন দিলে আমাৰ ঘৰত দিওঁতে তেতিয়া এই ল'ৰাজন যিজন জিতুমণি কিবা নাম চাম নাজানো দেই এই ল'ৰাজনে এদিন তাক বাইকত থ'বলৈ আহিছে তাৰপিছত আৰু মই সুধিছোঁ মিনময় যে বাবা এই কোন হয় মানুহজন কৈছে আমাৰ আংকুল হয় গ'ল কথা গ'ল আকৌ সন্ধিয়া যেতিয়া তাক নিবলৈ আহিছে ক্লাছ 4ত পঢ়ি থাকোঁতে দেই দীপালীক ফোন কৰিছোঁ দীপালী এজন মানুহে যে নিবলৈ আহে কোন হয় কৈছে একো নহয় বাইদেউ পঠিয়াই দিয়ক এজন আংকুলেই হয় তাক খুব মৰম কৰে এনেকৈ ক'লে স্কুলত থ'বলৈ আহিবলৈ যায় সেই মানুহজনে থ'বলৈ যায় মাজে মাজে যায় কোনো চিনি নাপায় দেই গেটতে থৈ যায় নহয় ক্লাছ 4ত তেনেকৈ থ'ব যায় গ'ল কথা গ'ল সেইদিনাখন শনিবাৰে যোনদিনাখন কামটো হ'ল সেইদিনাখনো সি টিউচন আহিছে টিউচন আহোঁতে তাৰপিছত 6:41 হ'ব 6:41 মই দীপালীক ফোন কৰিছোঁ দীপালী মই গা ধুবলৈ যাওঁ মই তুলসী তলত সন্ধিয়া চাকি দিওঁ মই চাকি দিবলৈ যাওঁ মা তই হেৰি মিনময় গৈ পেলাই তুমি মোক ফোন কৰিবা দেই এনেকৈ কৈ পেলাই মোলৈ কৈছে হ'ব বাইদেউ দিয়ক আহি পোৱা নাই কিন্তু মিনময় কেইটাত আহিছে মোলৈ 6:41 মই ছুটি দিছোঁ গৈ পাবগৈ দিয়া সি পটাপট গৈ পাই নহয় 10 মিনিটমানহে লাগে তাৰপিছত মই গা ধুলোঁ গা ধুই চাকি বন্তি দিছোঁ তেনেকুৱাতে আহিলে ধুমুহা আহোঁতে মাকে কানি ফোন কৰিছে বাইদেউ মিনময়টো আহি পোৱা নাই এতিয়া 7টা কিমান হৈছে মই ঘড়ী নাচালোঁ দেই নহয় ধুমুহা হওঁতে তাৰপিছত মই বোলো একো নহয় ধৈৰ্য ধৰা তুমি ধৈৰ্য ধৰা এই কি কয় বৰষুণ ধুমুহাটো এৰং তেতিয়া আমি হেৰি কৰিম এই তুমি শনি মন্দিৰলৈ আহিবাচোন সি শনি মন্দিৰত শনিবাৰে প্ৰসাদ খাবলৈ যায় তেওঁ কৈছে ঠিক আছে বাৰু তাৰপিছত মই আমাৰ দেউতাক আহিছে 9:30 বৰষুণ দিয়া আছে তেনেকৈ ভিজি কিন্তু দীপালী ৰাজবংশী এটা ফেচবুকত পোষ্টো দিছে বাচ্চাটো হেৰুৱা বুলি থানালৈ 9 মান বজাত দৌৰি আহিছে সেই মুহূৰ্ততে এই ঘটনাটো ঘটিল নেকি আপুনি এটা অনুমান কি কৰে আপোনাৰ ফালৰ নাই গম নাপাওঁ কিন্তু তাইক মই 9:30 শনি মন্দিৰৰ সন্মুখত পাইছোঁ মই দেউতাকে গৈছোঁ তাই এই বেলতলা বজাৰৰ ফালৰ পৰা খোজকাঢ়ি গৈ আছে আৰু এই ল'ৰাটো সিফালৰ পৰা জয়ানগৰৰ ফালৰ পৰা বাইক লৈ আমাৰ ওচৰত থিয় হৈছে আহি পেলাই তাইক সুধিছে কি হ'ল এনেকৈ ধমকি দিয়া নিচিনা কৈছে দেই মই বোলো নহয় মিনময় গৈ পোৱা নাই যে তাকে হেৰি তাই কান্দি আহিছে আমিও বিচাৰি আহিছোঁ কৈছে আমিও বিচাৰি আছোঁ মই বোলো সেই দীপালীক কৈছোঁ দীপালী তাইক নিশ্চয় হেৰি ল'ৰা তোমাৰ দেউতাকে লৈ গ'ল বুজিছা তুমি দেউতাকক ফোন কৰা কৈছে দেউতাকক কৰিছোঁ আইতাকক কৰিছোঁ নাই তাতে যোৱা নাই বাইদেউ কোনোবা বেয়া মানুহৰ হাত পৰিল জানেনে বাইদেউ এনেকৈ কৈছে মই বোলো নহয় দিয়া কাৰো বেয়া মানুহৰ হাত পৰা নাই তুমি দেউতাকক ফোন কৰা কি দেউতাকৰ লগতে থাকিব পাৰে নহ'লে হেৰি কৰা মালিকলৈ ফোন কৰা ঘৰৰ মালিকক ফোন কৰা কিজানি সেই ধুমুহা বৰষুণত যেতিয়া তোমাৰ দোকানখন বন্ধ পালে বৰষুণ এৰাৰ পিছত ভাবিছে মা ঘৰলৈ গ'লগৈ নেকি সেইকাৰণে সি হয়তো ঘৰলৈ যাব পাৰে তোমাৰ ভাড়া ঘৰলৈ তুমি মালিকক ফোন কৰা দেখিছে মালিকক ফোন কৰিছোঁ মালিক দাদাই হেৰি নাই যোৱা বুলি কৈছে
ঠিক আছে বাৰু তোমালোক যোৱাচোন আমি এফালে মই আৰু আমাৰ হাজবেণ্ডে আমি ৰিলায়েন্স মাৰ্কেট হৈ এনেকৈ বেলতলা স্কুলৰ কাষত এটা ৰাস্তা আছে এফালে এনেকৈ আমি বেলতলালৈ গুচি আহিলোঁ আৰু গ'ল সময় হৈ গ'ল ৰাতি 10:30 আকৌ পুলিচ আহিছে তাই মোক গেটৰ পৰা ফোন কৰিছে বাইদেউ আপুনি ওলাই আহকচোন তাৰমানে সেই তেতিয়া চাগে 9:30 আমাক শনি মন্দিৰৰ ওচৰত আপুনি কিমান এটা প্ৰিপ্লেন ধৰক কথাটো টলি বেগ কিনি থোৱা মানে কি তই আগৰ পৰা কামটো কৰি আছ তই হা তই কিয় কৰিলি সেইকাৰণে মই সেইকাৰণে মোৰ খং উঠিছে তাইক মই মাৰিব আহিছোঁ আৰু তাইক ফাঁচি দিব নালাগে তাইক যাৱজ্জীৱন কাৰাদণ্ড দিয়ক মোৰ ল'ৰাক মাৰিছে মই একেবাৰে মানুহে মোক সুধিছে আপুনি ৰিলেশ্যনৰ নেকি আৰে ৰিলেশ্যন হ'লেহে মই ক'ম নেকি মই মাতৃ হিচাপে ক'বলৈ আহিছোঁ কি ৰিলেশ্যনৰ মানুহে ক'ব পাৰিব নেকি এইখিনি কথা হা মাতৃ হিচাপে কি ক'ব নোৱাৰি নেকি এইখিনি কথা সেইকাৰণে তাইক ফাঁচি দিব নালাগে তাইক কিন্তু যাৱজ্জীৱন কাৰাদণ্ড দিবই লাগিব তাই তৰ্পি মৰিব লাগিব যথেষ্ট ভাল ল'ৰা যথেষ্ট ভাল তাৰ যিবিলাক এৱাৰ্ড আছে তাৰমানে স্কুলবিলাকত পোৱা তেওঁ ফটো দিয়ে মানে আমাৰ স্কুলৰ ফালৰ পৰা কোনোবাই ফটো দিছে তেওঁ নিশ্চয় আপোনালোকে দেখিলে দেখাৰ পিছত বাৰু কিবা ক'বলৈ মাত থাকিলেনে বা মহিলাসকলৰ ওপৰত কিবা বিশ্বাস বাৰু পুৰুষসকলে কৰিব পাৰিবনে চাওকচোন বাৰু কেনেকুৱা কাণ্ড সংঘটিত হ'বলৈ লৈছে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু আপোনালোকৰ মতামতলৈ বাদ চাম আৰু বেছিকৈ কৈ নাথাকোঁ দিয়ক আৰু মন চনো ভাল নহয় মানে এটাৰ পিছত এটা ঘটনা গতিকে এইখিনি আছিলে মোৰ ভিডিঅ'টো আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক এইবিলাকৰ পৰা যাতে দূৰত থাকক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই